নিশা ৰূপহীয়াতৰ নাঙলটোত উত্তপ্ত পৰিস্থিতি গৰু চোৰক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ নিশা গৰু চুৰি কৰিবলৈ আহি ৰাইজৰ ৰুখত চাৰিটাকৈ চোৰৰ দল মালবাহী বলেৰো বাহনেৰে গৰু চুৰি কৰিবলৈ আহিছিল এই চোৰৰ দলটোৱে AS12BC 3706 নম্বৰৰ বলেৰো বাহনৰ পৰা ৰাইজে উদ্ধাৰ কৰে এটা গৰুৰ লগতে জব্দ কৰে AS02AF 1852 নম্বৰৰ মটৰচাইকেল নিশাই ৰাইজে ৰূপহীয়াত আৰক্ষীক খবৰ কৰি গাড়ীখন চোৰক গতাই দিয়ে নিউজ এক্সপোৰ্ট বতদ্ৰোৱা লাইভ পছি ফোন কৰিবলৈ কাক ফোন কৰিবলৈ মানুহ আনিবলৈ বিচাৰিছে সকলোবিলাক চুৰাই তেনেকুৱা কয় আমি সেইটো হেৰি কৰি নাই ৰাইজ ইমান সুবিধা হৈছে তথাপি আমি মাৰপিট কৰা নাই গৰু সহকাৰে মানুহবিলাক ইমানেই ক্ষোভিত হৈছে যে মানুহে মাৰপিটৰ পৰা ৰক্ষা কৰিবলৈ ইমান বেলেগ মানুহ আহিছে এইটো আৰু এইটো মহাচুৰ এইটোৱে সকলোকে বচাবলৈ হেৰি কৰি আছে এইটো মানে এনেকৈ গৈ আছে অচি তাৰপাছত চাইকেল অচি কোন আছে অফিচত গোটেই থানাৰ পৰা গোটেইকেইটা মানুহ বোলে তোৰ পকেটত থাকে এইটো গৰু ৰছী কাটি লৈ আহিলে এইটো গাড়ীৰ নম্বৰ হয় AS12BC 3706 এই দুজন মানুহে মানে পুলিচ বোলে পকেটত থাকে এইটো মানুহ গুচি গৈ আছে মানে আমি আমাৰ গাঁৱৰ মাজত মানে এজন ঘৰৰ পৰা মানুহ চিঞৰি আহিছিলে যে চোৰ আহিছে তেনেকৈ চিঞৰি আছিলে চিঞৰি থকাৰ পিছত মানে গাড়ী এটা দেখা পালোঁ গাড়ীটো দেখা পাই গাড়ীত এটা গৰু দেখা পালোঁ যে গৰু চোৰ কৰি আছে তাৰপিছত আমি ৰাইজে সবেই ওলাই আহি তাৰপিছত গৰু চোৰৰ দলকেইটাক কৰায়ত্ব কৰিছোঁ কৰায়ত্ব কৰি আমি ৰাইজে সবেই মিলি ৰূপহী থানাত গতাই দিছোঁ কোনটো ঠাই হয় এইটো নাংগলদোৱা ভিলেজ ৰূপহী PSৰ আণ্ডাৰত পৰে সঘনে গৰু চুৰি হৈ আছে আজি 3-4 দিন ধৰি আমাৰ ইয়াত চোৰ আহি আছে ডেইলি আহি আছে মানে পৰহি দিনা আমাৰ ঘৰৰ মোৰ ককাই গৰু এৰি দিছিলে পথাৰৰ পৰা লৈ আহিছিলে যেতিয়া কুকুৰে ভুকি আছিলে তেতিয়া গম পাইছিলে যে গৰুটো পথাৰতো থাকিব পাৰে তাৰ পৰা গৰুটো লৈ আহিছিলে সেইকাৰণে আমি অলপ সচেতন হৈ আছোঁ যাতে চোৰ ডেইলি আহি আছে সেইকাৰণে আমি অলপ মানে টহল দি আছোঁ ৰাতি মানে উজাগৰে ৰাতি পাৰ কৰোঁ আমি আপুনি এতিয়া কি আহ্বান জনাব এতিয়া আমি ৰূপহী থানাৰ পাৰ্বত্য বিষয়ামহোদয়ক জনাওঁ যে চোৰ কেতিয়া উচিত শাস্তি পায় আৰু নগাঁও প্ৰশাসনক মই এটাই অনুৰোধ কৰোঁ যে আমাৰ ফালে অলপ চোৰতকৈ বেছি ঘূৰি আছে মানে ডেইলি চুৰি হৈয়ে আছে গৰু গতিকে এই বস্তুটো অলপ গুৰুত্ব দিব লাগে আমাৰ পুলিচ প্ৰশাসনে